আকৌ নতুন প্ৰভাত হ'ব। আজি শিল্পী জয়ন্ত হাজৰিকাৰ উপজাদিন আৰু তেখেতৰ উপজাদিনত আজি বঙাইগাঁও থিম পাৰ্কত আয়োজন কৰা হৈছে এক সাংস্কৃতিক সন্ধিয়াৰ তেখেতৰ সোঁৱৰণত। আকৌ নতুন প্ৰভাত হ'ব। জয়ন্ত হাজৰিকা আচলতে নামেই যাৰ পৰিচয় অসমত নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই। এজন সুৰকাৰ, গীতিকাৰ, সংগীত শিল্পী জয়ন্ত হাজৰিকা তেখেতে খুব চুটি জীৱনকালতে অসমত যি তেখেতৰ সংগীতৰ ঠাঁচ বা চিনাকি ৰাখি গৈছে তাক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। তেখেতে সেই তাহানি ৬০ দশকতেই যিবিলাক তেখেতৰ সৃষ্টি কৰি গৈছিলে আজিও অসমত সমানেই জনপ্ৰিয়। আজি বঙাইগাঁৱত আচলতে আড্ডা সুৰণি গোষ্ঠী সুৰ যেতিয়া সৃষ্টিৰ উদ্যোগত আৰু লগতে বঙাইগাঁও টাউনছৰ সহযোগত তেওঁলোকে বঙাইগাঁও থিম পাৰ্কত আয়োজন কৰিছে এক অনুষ্ঠান আকৌ নতুন প্ৰভাত হ'ব এই মহান শিল্পীগৰাকীক সুঁৱৰি। গতিকে আমি নিউজ টাইম 3 আজি আছোঁ ইয়াৰ বাকৰিত, থিম পাৰ্কৰ বাকৰিত, আৰু আজি যি অনুষ্ঠান হ'ব জয়ন্ত হাজৰিকাৰ সোঁৱৰণত ইয়াৰ বিভিন্ন চেষ্টা কৰিম, বিভিন্ন গান আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, বিভিন্ন শিল্পী। গতিকে আমাৰ লগত চাই থাকক আজিৰ অনুষ্ঠান আকৌ নতুন প্ৰভাত হ'ব। আজি থিম পাৰ্কত যি অনুষ্ঠান আয়োজন কৰা হৈছে জয়ন্ত হাজৰিকা দেৱৰ সোঁৱৰণত, ইয়াত আছে আমাৰ লগত অকল বঙাইগাঁৱৰ নহয় অসমৰ সকলোৰে চিনাকি জনপ্ৰিয় গায়িকা অনামিকা নাথ। আজি আপোনালোকে অনুষ্ঠানটো আয়োজন কৰিছে, এই সম্পৰ্কে কি ক'ব? সুৰশিল্পী জয়ন্ত হাজৰিকা দেৱক নজনা হয়তো অসমীয়া নাইয়ে। গতিকে এইগৰাকী মহান সুৰশিল্পীৰ আমি এইটো অনুষ্ঠান বঙাইগাঁৱত আয়োজন কৰিছোঁ। মই আছোঁ উদ্যোক্তা হিচাপে, আৰু আমাৰ ছাৰ এজন আছে গোপেশ্বৰ তালুকদাৰ ছাৰ, আৰু সাংবাদিক আপোনালোকে চিনাকি, আটাইৰে চিনাকি তৰালী উপাধ্যায়। আমি আয়োজন কৰিছোঁ এটা সজাগতা হওক, আৰু তেখেতৰ যি দৰদী কণ্ঠৰ যি গীতখিনি আচলতে এইখিনি অসমীয়াৰ এটা সম্পদ। গতিকে আজি যি আকৌ নতুন প্ৰভাত হ'ব অনুষ্ঠানটি আয়োজন কৰিছোঁ, আশা ৰাখিছোঁ দৰ্শকে খুব ভাল পাব, আৰু আপোনালোকেও আমাক যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানৰ আয়োজক, লগতে আমাৰ সৃষ্টিশীল উদ্যোগৰ সঞ্চালিকা, লগতে তেখেত আচলতে সকলোৱে চিনি পায় এগৰাকী সাংবাদিক তৰালী উপাধ্যায়। আজি আপোনালোকে যি অনুষ্ঠানটো আয়োজন কৰিছে জয়ন্ত হাজৰিকাৰ সোঁৱৰণত, এই সম্পৰ্কে কি ক'ব? আমি আমাৰ গোটেই প্ৰথমবাৰলৈ আয়োজন কৰিছোঁ, আগতেও সৰু সুৰাকে হৈ আছিলে। এইবাৰ আমিও প্ৰচেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, গতিকে আগলৈ এনেকে কৰি যাম। এইবাৰ প্ৰথম আৰম্ভণি, কিন্তু অহা বছৰলৈকে ভাবিছোঁ ইয়াতকে ডাঙৰকে আৰু বহু ব্যক্তিক যোগদান কৰাম। আজি ভাল লগা কথা যে প্ৰায় 18 পৰা 20 জন হয়তো সংগীত শিল্পী আমাৰ সৈতে আছে, আৰু বাদ্যযন্ত্ৰীসকল আছে। গতিকে খুব ধুনীয়া সন্ধিয়াটো, খুব ধুনীয়া হ'ব বুলি আশা কৰোঁ আমি আজি। আমি এইটোৱে নহয়, ইয়াৰ আগতে 4 ছেপ্টেম্বৰ তাৰিখে আমি শংকৰদেৱৰ তিৰুভাতিটো পালন কৰিছোঁ। আমাৰ যিটো উদ্দেশ্য, আড্ডা সোঁৱৰণি গোষ্ঠীৰ উদ্দেশ্যটো হৈছে কি, যে নপৰিয়নী শিল্পীক লৈ বঙাইগাঁও যিটো এটা স্থবিৰতা আহিছে, যে শিল্পী, সাহিত্যিক, ডাক্তৰ, সমাজসেৱক সকলোকে লৈ আমি এটা জাগৰণি অনাৰ চেষ্টা কৰিছোঁ, আৰু তাৰ প্ৰতিশ্ৰুতি হিচাপে বা ফলশ্ৰুতি হিচাপে আজি সুৰ, জেউতি, সৃষ্টিশীল আৰু আমাৰ লগত লগ লাগি আমি আজি জয়ন্ত হাজৰিকা সোঁৱৰণি অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ। ইতিমধ্যে গোপেশ্বৰ তালুকদাৰ ছাৰে ইতিমধ্যে ক'লে কথাখিনি, আৰু ময়ো একমত হওঁ যে আমাৰ ফালৰ পৰা
যিখিনি আমি চেষ্টা কৰিছোঁ শংকৰদেৱৰ পৰা আৰম্ভ কৰি যিসকল বিৰল কণ্ঠৰ ব্যক্তিসকল আছে সাহিত্য জগততে হওক বা বেলেগ বেলেগ জগততে হওক তেখেতসকলৰ প্ৰতি আমাৰ সন্মান প্ৰদৰ্শন কৰা আমাৰ এটা কৰ্তব্য বুলি ভাবোঁ। এই ক্ষেত্ৰত আজি যিহেতুকে জয়ন্ত হাজৰিকাৰ জন্ম দিৱস সেই উদ্দেশ্যে আমি কিছু অনুষ্ঠান আয়োজন কৰিছোঁ। সেই অনুষ্ঠানত জৰিয়তে আমি এই মহৎ শিল্পীগৰাকীক সন্মান যাচিবলৈ চেষ্টা কৰিম। এগৰাকী কণ্ঠ যি আজি যুগে যুগে আমাক জাগৰিত কৰি ৰাখে, যাৰ কণ্ঠ আমি পাহৰিব নোৱাৰোঁ, এনে এজন ব্যক্তিক সোঁৱৰণ কৰি আমি নিজেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। নিউজ টাইম 3ৰ ফালৰ পৰাও এই মহান শিল্পীজনক যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। নিপন দাসৰ সহযোগত উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।